লোকে লোকারণ্য বরাক উপত্যকার বদরপুর ঘাটৰ জংলা কালীবাড়ী মন্দিৰ বিশ্ব শান্তি কামনাৰে প্ৰতি বছৰৰ দৰে এইবাৰো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে যজ্ঞ আৰু মেলা। প্ৰতি বছৰ মকৰ সংক্ৰান্তি উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰা হয় জংলা কালীবাড়ী মন্দিৰত। পুহ সংক্ৰান্তি আৰু পহিলা মাঘত আয়োজন কৰা এই বিশ্ব শান্তি যজ্ঞত বহু দূৰ দূৰণিৰ পৰা সাধু সন্ত ভক্তসকল উপস্থিত হৈছে। এইবাৰ ৮২ সংখ্যক যজ্ঞ আৰু মেলা উপলক্ষে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী হাতত লয় জংলা কালীবাড়ী পৰিচালন আৰু উন্নয়ন কমিটি। ধূপ চাকি নৈবেদ্য আগবঢ়াই মা কালীৰ আশীৰ্বাদ বিচাৰিছে লাখ লাখ ভক্তই। জংলা কালীবাড়ী পৰিচালন আৰু উন্নয়ন কমিটিৰ সদস্যসকলে কয়, যজ্ঞ আৰু মেলা উপলক্ষে ৩০,০০০ ভক্তৰ মাজত মহাপ্ৰসাদ বিতৰণ কৰা হৈছে। এইবাৰ আন বছৰৰ তুলনাত ভক্ত দৰ্শনাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে। বৰাক উপত্যকাৰ পবিত্ৰ ধৰ্মীয় স্থানসমূহৰ মাজত অন্যতম হৈছে বদৰপুৰৰ জংলা কালীবাড়ী। ব্ৰিটিছ যুগৰ পৰা অৰণ্যৰে আগুৰি থকা জংলা কালীবাড়ীৰ মাহাত্য আৰু ভক্তসকলৰ মাজত ব্যাপক জনপ্ৰিয়। শ্রী জংলা কালীবাড়িতে ৮২তম শান্তিযজ্ঞ অনুষ্ঠান মকর সংক্রান্তি উপলক্ষে প্রত্যেক বছরের ন্যায় এবারও আমাদের অনুষ্ঠান হচ্ছে। প্রত্যেক বছর এই দুটো অঞ্চলের অনুষ্ঠানে মোটামুটি প্রায় ৩ লাখের সমাগম লাস্ট ইয়ার হয়েছে। প্রত্যেক বছর ৩০ থেকে ৩৫% মানুষের আগমন বাড়ছে। এই অনুষ্ঠানে আপনারা সবাই আসুন, অংশগ্রহণ করুন এবং মার আশীর্বাদ নিয়ে যান। আর এত সুন্দর পরিবেশে এত সুন্দর ব্যবস্থা আমাদের কমিটির এবারে হয়েছে যে গতকাল